সিও কৈছে মোক বোলে এটা ৰাতিলৈ 500 টকা লাগে সি মোক কল কৰিছে তেতিয়া মই তেওঁৰ লগত যোগাযোগ কৰি কৈছে মোৰ মালিকৰ নম্বৰ দি আছে তুমি কথা পাতি লোৱা আচ্ছা আচ্ছা তেতিয়া মই কথা আছোঁ মালিকৰ লগত এনে কাম ক'ত কৰিছিলে কাম ভেংকটেশ্বৰ ট্ৰেডাৰ্ছ হা হা ভেংকটেশ্বৰ ভেংকটেশ্বৰ ট্ৰেডাৰ্ছ তাতো আপোনাৰ এইটো ইলেক্ট্ৰিচিয়ানৰ দোকান যে পোলাবাৰী ডাঙৰবাৰী এইটো ল'ৰা যায় অমিত শৰ্মা ই পূৰা ইলেক্ট্ৰিক বস্তু লৈ যায় তাৰপৰা আগত মানে মই 3 বছৰ তাত কৰিছিলোঁ তাৰপিছত মই ভেংকটেশ্বৰ ট্ৰেডাৰ্ছ তাৰপিছত এৰি দিছোঁ তাত এতিয়া মই বেলেগত কৰি আছোঁ আৰু এটা পাৰ্ট টাইমত কৰা আৰু এটা পাৰ্ট টাইম মানে ৰানিং আৰু জি এছ টি কামটো জানা তুমি বেলেগত পাৰ্ট টাইম লৈ গৈছা ইয়াত পঠাইছে মানে সি তেওঁলোকে কৈছে আৰু ইয়াত জব আছে বুলি মোৰ এজন মানে ল'ৰা ফ্ৰেণ্ডো আছে সি